হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে অন্য এটা জমেট' ভ্লগলৈ স্বাগতম জনাইছোঁ। বাকী আজি খেলা হবে ৰাতি 12টাৰ পৰা ৰাতিপুৱা 8টাক গেলি। টাইম কিমান হৈছে গম পাইছে না? টাইম হৈছে 1:34। 12টা বজাৰ লগে লগে মোক আৰু এটা KFCৰ পৰা অৰ্ডাৰ লগালাক আপোনাৰ একেলগে ধীৰেণপাৰাক গেলি আছোঁ। মই ধীৰেণপাৰাত চাওঁ আজি ৰাতি কিমান আৰ্নিং কৰিব পাৰি নেকি। আৰু একেদিন অলপমান জমেট' মানে এই 2-3 দিন ধৰি জমেট' অলপ মোৰ ওপৰত বেছি মেহেৰবান হৈ আছে গাইজ। মানে বেক টু বেক অৰ্ডাৰ দেই মিনি দেই 100। আজি যোৱাকালিতো আৰ্নিং বঢ়িয়া হৈ গৈছে। যোৱাকালি মই 1700 মাৰি দিছোঁ। আজি সোমবাৰে কিমান আৰ্নিং কৰিব পাৰি চাং। বাকী আছোঁ ধীৰেণপাৰাত, এতিয়া যাই থাকোঁ আৰু গণেশগুৰি ফালে একেলগে। ইফালে আহিলে মানে প্ৰব্লেমটো কি, ইফালে ধৰি লওক আপোনাৰ অৰ্ডাৰবিলাক অলপ কম লাগে। লম্বা অৰ্ডাৰকেইটা লৈহে আহিব পাৰি। ইফালে গেলি ইয়াৰ পৰা আৰু ঘূৰি যাই থাকিব লাগে। তো যাই থাকোঁ আমাৰ আড্ডাক গেলি শালপতিৰ দোকান। বাকী অৰ্ডাৰটো এতিয়া লগা নাই, ইয়াতে ৰখি থাকিলে অৰ্ডাৰ নালাগে বাৰু। আজি আৰ্নিং চাব নেকি? মই যোৱাকালিৰ আৰ্নিং আপোনালোকক দেখা। যোৱাকালি ভয়ংকৰ মাছছোঁ গোটেই মই। সেই চক 1731 টকা। আজি সোমবাৰে কিমান হৈ চাওঁ। সোমবাৰে মানে ৰাতিপুৱা 8টাক গেলি আৰু তো গধূলি ওলামেই আৰু ৰাতিপুৱা যাই কিনে শুই কেনে। বাকী ভিডিঅ'ত বনি থাকক। আজি ভিডিঅ'টো মজা হ'বলৈ গৈ আছে। বাকী যাই থাকোঁ এতিয়া গণেশগুৰি ফালে। গাইজ আহি পালোঁ বিৰিয়ানী বাইট, আৰু আহি পোৱাৰ লগে লগে অৰ্ডাৰ লাগছি চাওক 104 টকা। গধূলি 6টাৰ পৰা বেক টু বেক 100 লাগি আছে। কিন্তু 2 ঘণ্টা 1 ঘণ্টা বহাইছে, এইটো বেলেগ কথা বাৰু। 100 টকীয়া অৰ্ডাৰ বাৰু 1 ঘণ্টা আধা ঘণ্টা বহালেও কোনো প্ৰব্লেম নাই। পিছত যদি লম্বাকৈ এটা লাগে দেই। বাকী ক'ত যাব লাগে এইটো ৰিচ পিক আপ কৰি দিলোঁ। চাংৰূপ ক'ত যাব লাগে, এইটো যাব লাগিব নাৰেংগী তিনিআলি। কিমান টাইম লগাবা এইটোত? ক'ত গ'ল দোকানী? চিকেন হাক্কা চাওমিন। এই ৰাতিখন চাওমিন খাব বোলে। যাওঁ এইটো ডেলিভাৰ কৰোঁ ৰ'ব। অৰ্ডাৰ পিক আপ হৈ গ'ল গাইজ। লেটছ গ' টু নাৰেংগী। যাই কিনে ডেলিভাৰ কৰি দিওঁ। কাষ্টমাৰ পূৰা পাগলা হৈ আছে সি একদম। তাক যিমান পাৰে সলকান্তে দিবহে লাগে বোলে, মস্ত ভোক লাগছি বোলে তাক। সি মোক কৈ আছে ফোন কৰি কিনে। যাওঁ ডেলিভাৰ কৰি দিওঁ পটাপট। অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। 101 104 দেখিছিল, 3 টকা কমাই দিছে। চলি যাব দিয়ক বেইমান জমেট'। কেতিয়াবা এনা কৰি থাকে, কেতিয়াবা কমে দেই, কেতিয়াবা বাঢ়ে দেই। এতিয়া আৰু যাই থাকোঁ আৰু গণেশগুৰি ফালে। বাকী অৰ্ডাৰ লাগিলে দেখাই আছোঁ দিয়ক। ক'ৰবাত কিবা খাব লাগিব, মস্ত ভোক লাগছি। দিপৰাই আজি ভাত খাৱা, ৰাতিও খাব পৰা নাই। বেক টু বেক অৰ্ডাৰ লাগি আছে বুলি কৈছোঁ না আপোনালোক মই। পূৰা লাগি আছে, খাব মানে সময় বনাই। যাই কিনে ক'ৰবাত কিবা এটা খাই লওঁ ৰ'ব আগতে। অৰুণক লগ ধৰোঁ। সত্যটো নাই আজি, সত্য ঘৰত গৈছি। কিবা হেলমেট আহিছে বোলে তাৰ, সেইকাৰণে আমি মিলি কিনে কিবা এটা খাই লওঁ ৰ'ব গণেশগুৰিত। বাকী অৰ্ডাৰ লাগিলে ৰখোঁ, যদি অৰ্ডাৰ লাগি যায় তেতিয়া খতো নহয়ে। গাইজ গণেশগুৰি আহি পালোঁ আৰু লগ পাই গ'লোঁ চাওক কাক, আমাৰ অৰুণ বৰঠাকুৰক লগ পাই গৈছোঁ। বঢ়িয়াকৈ ৰুটি মাংস খাই লওঁ। ৰুটি মাংস লৈ লৈছি ছাৰে। এয়া এইখিনি মোৰ, এতিয়া এইখিনি বজাং। মস্ত ভোক লাগছি। দিপৰাই আজি ভাত খাইছোঁ আৰু খোৱাই নাই। তাৰে পিছত অৰ্ডাৰ মাৰি থাকিম। যদি এতিয়া অৰ্ডাৰো লাগি যায় নাযাওঁ, এইখিনি খাই লৈ কেনে আৰু দুখন ৰুটি আৰু বনাব দিছি, তাত যাই থাকিম আৰু। ৰুটি আৰু মাংস খাই মজা লাগি গ'ল। প্ৰথমতে বাৰু বেয়া লাগিছিল, এখন ঠাণ্ডা ৰুটি দি খাব দিছিল। তাত ক'লোঁ বোলে এখন আৰু নতুনকৈ গৰম বানাই দিয়া, বঢ়িয়াকৈ বানাই দিলাক। তাৰ পৰা মই গুচি আহিলোঁ খাই লৈ কেনে। কাৰণটো কিয় মোৰ বিৰিয়ানী বাইটত অৰ্ডাৰ লাগছি। আৰু তাতে কিয় মই ভিডিঅ' ৰেকৰ্ডিং নকৰোঁ, মানে গান বাজিছে ডুবৰি, কপিৰাইট লাগি যাব না। সেইকাৰণে ভিডিঅ' ৰেকৰ্ডিং নকৰোঁ। তাক এৰি যাই কিনে গুচি আহিছোঁ। যাই কিনে চাওঁ ক'তবা যাব লাগে। তাতে বেছি সময় ৰখি থাকিব নোৱাৰে না, কাৰণটো কিয় আজিকালি জমেট' কেঞ্চেল কৰি যায়, সেই এটা প্ৰব্লেম। সেইকাৰণে সি খাই আছে, মই পটাপট খাই লৈ কিনে গুচি আহিছোঁ। কেতিয়া অৰ্ডাৰটো দিব মোৰ? ৰেডি হৈ আছে কি? যাব লাগিব মই কাহিলীপাৰা। বৰ্তমান ৰেডি হোৱা নাই বাৰু, অলপ সময় ৰখোঁ, কাৰণ অৰ্ডাৰ বহুত আছে না এওঁলোকৰ, দিব পৰা নাই। বাকী ৰুটি মাংস বঢ়িয়া লাগি গ'ল। ৰুটি মাংস বঢ়িয়া লাগি গ'ল গাইজ। আপোনালোকৰ যদি যায় কেতিয়াবা গৰম ৰুটি এটা বনাব দিব, য'ত দেখাইছোঁ আপোনালোকক, মজা আৰু। বাকী অৰ্ডাৰ কেনেকুৱা তোমালোকৰ? হা বহুত কিমান মাৰিলা তুমি? 400 হ'ল 12টাৰ পিছত। গাইজ এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা এটা আছে। কি গম পাইছি না? আমাৰ জমেট'ৰ ল'ৰাৰ বা ছুইগিৰ ল'ৰাৰ কি খবৰ বুলি আমি নুসুধোঁ। আমি ধৰি লওক একজন মানুহকে লগ পাইছোঁ, ধৰি লওক ই জমেট'ৰ ল'ৰা, মই জমেট'ৰ ল'ৰা, আমিতো লগ পাইছোঁ। লগ পালে আমি নুসুধোঁ যে কি খবৰ। প্ৰথমতে আমি সুধিম কিমান মাৰিলা। এইটো আমাৰ আগতে সোধা যায় বাৰু। অৰ্ডাৰ ৰেডি হৈ গ'ল। অৰ্ডাৰটো দিয়া 5520। কৰ অৰ্ডাৰটো অহাৰ লগে লগে মই পাই যাওঁ। মোৰে কপাল নহয়, মোৰ এখন চতাল। আৰু বাকী অৰুণো আহিবলৈ। এইটো ৰুটি মাংস কেনেকুৱা লাগিল? হা ৰুটি মাংস কেনেকুৱা লাগিল? মই 4খনমান ৰুটি খাইছোঁ, তাৰপিছত তই পইচা। ইমান প্ৰশংসা ৰুটি মাংসক লৈ সদায়। প্ৰথমতে কিন্তু ঠাণ্ডা ৰুটি দি খুৱাইছি, হা, পিছতহে বোলো গৰম ৰুটি খাই কেনে তৃপ্তিটো পাইছোঁ। ঠাণ্ডা ৰুটি তিতা লাগে না, তোমাৰ কাৰণে দুখন ৰুটি ঠাণ্ডা খাব লগা হৈছে। ঠাণ্ডা ৰুটি তিতা লাগে।
পাছত বনাই দিছে। মই ক'লোঁ যদি বেয়া লাগে এখন ৰুটি খাওঁ, যদি বেয়া লাগে তো মোক গৰম ৰুটি বনাই দিব লাগিব বুলি কৈছোঁ। গৰম ৰুটি বোলে বঢ়িয়া। অৰ্ডাৰ পিক আপ কৰোঁ, যাই থাকোঁ গাইছ। এইটো মোৰ অৰ্ডাৰ, কাহিলীৰ পৰা যাব লাগে। যাই কিনে এইটো ডেলিভাৰী কৰোঁ 63 ৰুপিজ। গাইছ ডেলিভাৰী কমপ্লিট কৰি দিলোঁ। আপোনাৰ ইয়াতে গ'লোঁ কাহিলীপাৰাত। এইটো আপোনাৰ জুবিন দাৰ ঘৰ। এতিয়া ডেলিভাৰী কৰি দিলোঁ অৰ্ডাৰটো। চাং ৰ'ব কেই টকা পাম। 65 পালোঁ। এতিয়া আপোনাৰ গণেশগুৰি ফালে যাই থাকোঁ, সেইফালে দিয়ক। গাইছ নাজনো কিয় বা সেইখিনি জেগাত মানে যোৱাৰ পিছত মানে কিবা বেলেগেই মানে হৈ যায়, মানে ক'ব নোৱাৰা হৈ যাওঁ, মানে কি হৈ যায় মানে মানুহটোৰ লগত কিবা এটা ভাষা নাই মানে গাইছ। দাদাৰ গান শুনি শুনিয়ে আহিছোঁ, ডিউটি মাৰি আছোঁ। কি তেওঁক অৰ্ডাৰ লাগলি দেখি আছোঁ, মানে কি বুলি ক'ম, মানে ভাষা নাই। বহুতেই বেছি বেয়া লাগি যায় মানে সেইখিনি জেগা মই চাই, সেইখিনি জেগা যাই পোৱাৰ লগে লগে অৰ্ডাৰ লাগলি দেখি আছোঁ। কাহিলীপাৰাৰ পৰা আহি এইটো আৰু অৰ্ডাৰ লাগছিল বিৰিয়ানী বাইটত। এইটো ডেলিভাৰ কৰি দিওঁ এইটো ওচৰতে লক্ষ্মী এপাৰ্টমেণ্ট, গেটত তালা মাৰা। কাষ্টমাৰক ফোন কৰি দিছোঁ আহি আছে বোলে, ডেলিভাৰ কৰোঁ। এতিয়া এইবাৰ আৰু মোৰ বাইকখন মই লৈ অহা নাই, লগৰ ল'ৰা এটাৰ এন এছ এখন লৈছোঁ। এখন বোলো চলাওঁ একপাক, কেনাই লাগে নেকি। বাকী ডেলিভাৰ কৰোঁ এইটো। তাতে মানে য'তে মোৰ কেছটো কি হ'ল গম পাইছি না। মই হয় তাকে গেলি অৰ্ডাৰটো ডেলিভাৰী দিলোঁ আৰু এই বুকুতে গানটো শুনিছিলোঁ, চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি। সেইখিনি সময়ত মানে ইমান বেয়া লাগি গ'ল, মানে কি ক'ব আৰু। আপোনালোকে বুজি পাইছে চাগে, দুখ। আমিনো কি ক'ব পাৰিম না নহয়। বাকী চৰকাৰে যি কৰে, তথাপিতো জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা। বাকী আৰু এইটো অৰ্ডাৰ দি কিনে বিৰিয়ানী বাইটত গেলি চাই থাকোঁ। ডেলিভাৰ্ড হৈ গ'ল, 26 টকা পালোঁ বিৰিয়ানী বাইট। প্ৰথমতে ভাবিছিলোঁ খোজকাঢ়ি আহি কিনে দি দিওঁ নেকি, তথাপিতো নহয়, বাইকখন লৈয়ে যাওঁ আৰু কিনো বুলি থাকিম। আৰু এটা অৰ্ডাৰ লাগছি বিৰিয়ানী বাইটতে, এইকাৰণে ইয়াতে আহি বহি থাকোঁ। বাৰে বাৰে ইয়াতে অৰ্ডাৰ লাগি থাকে না, বেলেগত দূৰত যাব লগা নাই। আৰু অৰ্ডাৰটো ৰেডি হৈছে 7185 দিয়ক। আপি অৰ্ডাৰ দি অৰ্ডাৰ পিক আপ কৰোঁ আৰু গীতানগৰ যাব লাগিব। এইটো অৰ্ডাৰ কাষ্টমাৰে ফোন কৰি মোক পাগলা কৰি দিছে গোটাই। দাদা জল্দি আহক, জল্দি আহক। সুধা পনীৰ বাটাৰ মছলা আছে, ৰুটি একো অৰ্ডাৰে দিয়া নাই। কিহেদি বা খাব কাষ্টমাৰে। যাইকে ডেলিভাৰ কৰোঁ এইটো। বাকী দুই পাণ্ডৱক দেখাই আছোঁ। আজি ডগৰি মহক খুৱাইছিল নিজৰ তেজ বাহাই। এই দুটা কিমান মাৰিলা তুমি? 247 মাৰছি মাত্ৰ। তুমি 300 মাইল। বহুত মাৰছি গাইছ, 300 টকা। তথাপিতো মই লগতকৈ ডাঙৰ দেখোন আজি। যাওঁ ডেলিভাৰ কৰোঁ এইটো। অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। ডেলিভাৰীতে কাক দিবা আহিছিলোঁ গম পাইছে না? সত্যৰ ভিন্দক দিবা আহিছিলোঁ। তেওঁ অৰ্ডাৰ কৰিছিল পনীৰ বাটাৰ মছলা। তেওঁৰ নামটো দিয়া নাই, তেওঁ বেলেগ, তেওঁৰ ৰুমতে কোনোবা মানুহ আছে, এওঁৰ পৰা গোটেইকেইটা মিলি পৰা পাৰ্টি কৰি আছে। অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। 55 দেখাইছিল নেকি, 69 পালোঁ। মজা। এতিয়া যাই থাকোঁ আৰু বিৰিয়ানী বাইটৰ ফালে। ক'ৰবাত চাহ তাহ এক কাপ খাব লাগিব। টোপনি লগা আৰম্ভ হৈছে আৰু। অৰুণক লগ ধৰোঁ, সিয়াৰো বোলে অৰ্ডাৰ লাগছে ক'ৰবাত। তাক ফোন কৰি সুধোঁ সি ক'ত গৈছি। যদি জোৰত তিনিআলিৰ ফালে যদি ওচৰত যদি আছে, তাতে চাহ একাপ খাই দিম আৰু বিৰিয়ানী বাইটৰ ফালে যাই থাকিম। কেইটা বাজিল এতিয়া? টাইম হ'ল আপোনাৰ 4:47। 6টাক গেলি বুক কৰা আছে বাৰু। এতিয়া যদি আৰু ভাল অৰ্ডাৰ লাগি থাকে, তেতিয়া ৰাতিপুৱা 8টাক গেলি মাৰি দিম। 8টাক গেলি মাৰা প্লেনে আছিলে। মই পাহৰিয়ে গৈছোঁ। 8টাক গেলিয়ে মাৰিম আজি দিয়ক। বাকী যাই থাকোঁ এতিয়া বিৰিয়ানী বাইটৰ ফালে। আছোঁ মই গীতা মন্দিৰ পাহাৰৰ ওপৰত। গীতা মন্দিৰটো একবাৰ দেখাই লৈ যাম দিয়ক আপোনালোকক। মই বাৰু আগতে একদিন আহিছিলোঁ, একদিন আহি কিনে ভিতৰৰ সময়তে কৰোঁ মই আজি গেলি। এইটো গীতা মন্দিৰ। কৃষ্ণ হৰি ৰাম। গীতা মন্দিৰৰ পৰা আহি কেনে জোৰত যাম বুলি ভাবিছিলোঁ। জোৰত যাম বুলি ভাবাতে বোলো যাই কিনে এক কাপ চাহ খাম। মোৰ যোনটো লগ আছে অৰুণ, সি ঘৰমুৱা হৈছে কিনাবাটতে। তাৰ ঘৰ পানীখাইটিত। আৰু ইয়াতে মোৰ অৰ্ডাৰো লাগি গ'ল এটা, পিজ্জা বাৰ্গাৰ জংচন বুলি দোকান এখনত। যোৱাকালি যি মই ৰখিছিলোঁ এখন দোকানত 1 ঘণ্টা, সেইখনতে লাগছি। আজি আগতে একবাৰ ফোন কৰি দিওঁ, যদি আৰু শুই গৈছি তেতিয়া আৰু 1 ঘণ্টামান ৰখি থাকিব লাগিব ইয়াতে। অৰ্ডাৰ পিক আপ হৈ গ'ল। ভালেখিনি সময় ৰখাৰ পিছত যাব লাগে মই হাতীগাঁও। এই নংমান পিজ্জা ইয়াতে 6 ইঞ্চিৰ পিজ্জা এটা আছে ইয়াতে। ৰাতিপুৱা 5টা বজাত যাই কিনে ডেলিভাৰী কৰি দিওঁ এইটো অৰ্ডাৰো। টাইম হ'ল 5:31। এটা কাম কৰোঁ ৰ'ব, একেলগে 6টাৰ পৰাই মানে মই 6টাক গেলিয়ে বুক কৰি ৰাখিছিলোঁ, 2 ঘণ্টা আৰু বুক কৰি দিওঁ।
इधर में गया गिग में गया ইয়াতে যায় ওপেনত যায় 6 to 7 8 বজাত গেলি বুক হৈ গ'ল এতিয়া মাৰি থাকাহে কথা আৰু অৰ্ডাৰ ডেলিভাৰ্ড কৰি দিলোঁ গাইছ পালোঁ 54 ইয়াতে বাপৰে বাপ এই 4টা বজাৰ পিছত না এইখানে খেলা মানে বেক টু বেক অৰ্ডাৰ লাগি যায় একেলগে অৰ্ডাৰ লাগছিয়ে এই যে একচেপ্ট অৰ্ডাৰ 84 অৰ্ডাৰ দিবা পাৱাই নাই অলৰেডি মানে অৰ্ডাৰ এছাইন হৈয়ে আছে এতিয়া যাওঁ এইটো অৰ্ডাৰো মাৰোঁ বঢ়িয়া এতিয়া আৰু অলপমান বেক টু বেক অৰ্ডাৰ লাগিলে পইচা কেইটা বনি যাব ৰাতি কিন্তু ইমান মানে আৰ্নিং খাছ হোৱা নাই মই কিমান মাছোঁ গম পাইছে না মাত্ৰ 400 টকা মাছোঁ ইটাক গেলি 400 টকা 500 টকা মোটামুটি 450 টকা হেনা আনে চাব লাগিব মই ভালকৈ চাবা নাই মানে বাকী এইটো 84 লাগছে এতিয়া বেক টু বেক মাৰোঁ আৰু 8 বজাত গেলি এতিয়া ৰাখলাই হৈ গ'লোঁ গাইছ লগততো গুচিয়ে গ'ল এতিয়া মাৰি থাকোঁ আৰু ইনকে যি হ'লি হ'ল 8 বজাত গেলি যিহেতুকে বুক কৰি দিছোঁ আৰু যিহেতুকে চেলেঞ্জ লৈছোঁ সেইকাৰণে মাৰি দিওঁ বাকীটো পিক আপ কৰিবৰ কাৰণে যাওঁ বাপৰে বাপ এইটো ক'ত যাব লাগিব বিৰিয়ানী কেক ইন লখৰা যাব লাগিব গাইছোটো অৰ্ডাৰ পিক আপ কৰিবৰ কাৰণে ভেটাপাৰাৰ পৰা লখৰা কি যে হ'ব নহয় ইমান লম্বা পিক আপ যি দিছি যাই থাকোঁ পইচাটো দিছিয়ে ভালেখিনি আৰু পইচা বাঢ়িও যাব পাৰে গেৰাণ্টিটো নাই আৰু এনেও বাঢ়ি যায়ে দক কেতিয়াবা কেতিয়াবি অলপ চলপ নাবাঢ়িলেও ন চলি যাব বাকী এইটো পিক আপ কৰিবৰ কাৰণে যাই থাকোঁ লখৰা মানুহৰ ঘৰৰ পৰাই দিয়ে এইটো এখন ৰেষ্টুৰেণ্টো নহয় ক্লাউড কিটচেনহে চাগে ক্লাউড কিটচেনে মই গৈছোঁ আগতে একবাৰ দুইবাৰ আহি পালোঁ লোকেশ্যন এইটো ঘৰৰ পৰাই দিয়ে অৰ্ডাৰ ৰিচ মাৰি কেনে চাওঁ কিমান সময় এবাৰ ৰখবা লাগে ইয়াতে ঠিক অৰ্ডাৰ নাও দিছিয়ে এতিয়া পুতুককৈ ৰেডি হয়ে নেকি চাং ৰ'ব কিমান সময় এবাৰ ৰখবা লাগে একদিন মোক এতিয়া কমচে কম 1 ঘণ্টামান ৰখাইছি আজি কিমান সময় ৰখায় ঘৰত থকা কিটচেন না ঘৰত থকা কিটচেনবিলাকৰ অলপমান মানে লেট হয়েই কাৰণটো কিয়া তেওঁলোকে ৰেডি কৰি নথয় না বস্তুবিলাক ৰেষ্টুৰেণ্টতে বস্তুবিলাক ৰেডি হৈ থাকে গৰম কৰি কিনে দি দিলি হৈ গ'ল ইহঁতৰ অৰ্ডাৰ অহাৰ পিছতহে বনায় সেইকাৰণে এতিয়া ক্লাউড কিটচেনত ৰখবা লাগে এতিয়া কমপ্লেইন কৰিও লাভ নাই এতিয়া ৰখোঁ অলপ সময় ক'ত দিব যাব লাগিব মই চাং ৰ'ব এইটো এবাৰ অৰ্ডাৰটো আজিকালিতো ভয়ংকৰকৈ দেখায় ডাইৰেক্ট গুৱাহাটী বুলি লিখি দিয়ে মানে এনেকৈ নেটখৈ মানে আগতে বঢ়িয়াকৈ লিখি দিছিল গোটেইখিনি আজিকালি নেদে এই ৰয়েল আৱাস আহোম গাঁও ঘৰ এই ISB ফাইনেলি পিক আপ কৰি ল'লোঁ গাইছ অৰ্ডাৰটো আৰু এওঁলোকে লেগেচিটো মেইনটেইন কৰিছে দিয়ক ভালোখিনি যোৱাবাৰো মই ৰখিছিলোঁ 1 ঘণ্টা এইবাৰ কিমান ৰখিছে গম পাইছে না 5:55 আহি পাইছিলোঁ মই এই জেগা টাইম হ'ল এতিয়া আপোনাৰ 6:36 মানে ধৰি লওক ইহঁতে মোক 40 মিনিট ৰখাইছে ইয়াতে কাষ্টমাৰে ফোন কৰি একদম মোক 4বাৰমান ফোন কৰিছে পাগলা হৈ গৈছে গোটেই বোলো বিৰিয়ানীটোত ইমান সময় লাগে না মই বোলো দাদা মই কি কৰোঁ মই এতিয়া গেটৰ বাহিৰত আছোঁ ন ইয়াতে 3তলা বিল্ডিং মই কি কৰিম ইয়াতে সেনাহান নহয় বাকী এখন দিল্লীহে মই লৈ যাব পাৰিম বাকী মই ফোন কৰিছিলোঁ এতিয়া ফোনটো ৰিচিভ কৰা নাই বাৰু পিক আপ কৰি ল'লোঁ অৰ্ডাৰ এতিয়া যাই থাকোঁ ৰয়েল আৱাস ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ পিছফালে বিল্ডিঙত দিব লাগিব আহি পালোঁ লোকেশ্যন ৰয়েল আৱাস বেতকুছি অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল পালোঁ 91 84 দেখাইছিল 91 দিছি মজা বাকী জাগা চক না আপোনালোকে এই ৰয়েল আৱাসৰ নতুনকৈ এই বিল্ডিং মাখা বনি আছে ইফালে এই মাখা আছে আৰু বাকী আগত দেখি তো ৰয়েল গ্ল'বেলখিনি আছে আৰু ইফালে ৰয়েল আৱাস গুৱাহাটী আছে ইফালে মজা জেগা আৰু একদম খোলা পথাৰ না একদম হাৱা বঢ়িয়া আহি থাকে একদম গাঁৱলীয়া পৰিৱেশ এখন পাই বম ডাঙৰ বিল্ডিং আমাৰ গাঁৱতো যদি এনান বিল্ডিং চিল্ডিং হৈ গ'ল হয় কি মজা লাগিল হয় না এতিয়া আৰু যাই থাকিব লাগিল গণেশগুৰি ফালে এতিয়া ইয়াৰ পৰাই গণেশগুৰি যাই পতে মোৰ 8টা বাজবই নেকি মই চাগে আজি 8টা বজাৰ আগতে যাব লগা হ'ব পাৰে গাইছ কাৰণটো কিয় মোৰ মোবাইলত চাৰ্জ নাই চাৰ্জ আছে মাত্ৰ 18% আৰু জমেটো এপটোৱে 15% হোৱাৰ লগে লগে মানে ব্লক কৰি দিয়ে বোলো বেটাৰী ইজ ল' ইউ আৰ গেটিং ব্লক হ'লেও যেতিয়াক গেলি ব্লক নহয় তেতিয়াক গেলি মাৰিম দক আহি পাইছিলোঁ গণেশগুৰি অৰ্ডাৰ লাগি দিছি ক'ত লাগিছে চাং ৰ'ব অফ কৰি ল'লোঁ 109 টকা 7 কিলোমিটাৰ পিক আপ 5 কিলোমিটাৰ ড্ৰপ বঢ়িয়া হ'লেও পইচাটোতো দিছি যাই থাকোঁ এতিয়া চাহ খাম বুলি ভাবিছিলোঁ এতিয়া চাহ খাৰ কাৰণেতো আৰু সময় নহয় কাৰণ ৰখ খুলি তাৰ অৰ্ডাৰ কেঞ্চেল হৈ যাব না তাৰপিছত আউৰি থাকোঁ দিয়ক তাকে লাগি পিক আপ লোকেশ্যনত গেলি আহি পালোঁ লোকেশ্যন অৰ্ডাৰটো ৰেডি হোৱা নাই বাৰু যাব লাগিব এইটো অৰ্ডাৰ লৈ মই চাউথ চৰণীয়া এইটো বিল্ডিঙৰ পৰা 3rd ফ্ল'ৰৰ পৰাই দেই ৰেডি হোৱা নাই বাৰু অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ যাবলৈ গান্ধী বস্তি চৰণীয়া হিলছ ভালেখিনি সময় ৰখালাক 8টা বাজে দিলাক এইটো অৰ্ডাৰ দেখ গেলি মোৰ 8টা বাজিয়ে যাব মই ভাবিছিলোঁ বোলো 7:40 মানতে মোৰ এই হৈ যাব নেকি বন্ধ হৈ যাব নেকি এখন লেট কৰি দিলাক না এতিয়া 8টা বজাত গেলি আৰু গিগ এটা কেঞ্চেল নহয় দিয়ক যাওঁ বঢ়িয়াকৈ যাই কিনে অৰ্ডাৰটো ডেলিভাৰ কৰোঁ এইটো দি কেনে শেষ আৰু চাহ তাহ খাই কিনে ডাইৰেক্ট ৰুমত গুচি যাম অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল লাষ্ট অৰ্ডাৰ
ডেলিভাৰ্ড কৰি দিওঁ 5 ষ্টাৰ দি দিওঁ কাষ্টমাৰক বাৰু 151 106 টকা না কি দেখাইছিল 150 আন দিছিল বঢ়িয়া আৰু আজি বনি গ'ল এতিয়া যাওঁ পুৰি চুৰি ক'ৰবাত পালে কিবা খাওঁ বা পুৰি খাওঁ চাহ খাওঁ তাহাঁত ৰুমত যাম আৰু ৰুমত যাই কেনে ভিডিঅ' এণ্ডিং কৰিম বাকী যাই থাকোঁ মহাত্মা গান্ধী ফালে মহাত্মা গান্ধী ইজ ওৱান অফ মাই ফেভৰেট প্লেচ কাৰণটো কি তাৰে চাহকাপ ৰাতিপুৱাৰ মজা চাহকাপ খাম তাহাঁত ৰুমত যাই কেনে ঘুমাই থাকিম আৰু পুৰিও খাম লগতে আহি পালোঁ মহাত্মা গান্ধী চপা ৰাতি ৰাইজক খোৱালোঁ এতিয়া নিজে খাওঁ নে কি এতিয়া পুৰি বনাব দিছোঁ বঢ়িয়াকৈ পুৰি চুৰি খাওঁ এতিয়া মহাত্মা গান্ধীৰ চাহৰ দোকান আছে অলপমান আগত যাই কেনে বা লগাই দিলে নেকি এই ঠাণ্ডা পুৰি নিদিব নাই গৰম গৰম আছে নেকি ভাজি আজি একো নাই বজাং ৰ'ব এখনি বেলেগ হাঁহি মাৰি দিছাচোন ভালনে খবৰ পুৰি খাই ল'লোঁ এতিয়া একাপ চাহকাপ খাওঁ ৰাতিপুৱা চাহকাপ মায়াবিনী চাহ দেখোঁ এই মহাত্মা গান্ধীৰ মায়াবিনী চাহ বঢ়িয়া ফাইনেলি আহি পালোঁ ৰুম খাই লৈ কেনে মোৰ কিয় ভয় লাগিছিল গম পাই তাতে মই কিয় ক্লিপটো শেষ নকৰিলোঁ কাৰণ মোৰ মোবাইলত চাৰ্জ আছে 1% চাৰ্জ আছে বোলে এইটো ছুইচ অফ হৈ গ'লে না মই পে'মেণ্ট চেমেণ্ট আকৌ কৰিব নোৱাৰিম সেইকাৰণে তাৰ পৰাই পুটুককৈ পে'মেণ্ট চেমেণ্ট কৰি কেনে ৰুমত আহি কেনে ভিডিঅ'টো এণ্ডিং কৰিছোঁ আৰ্নিং কিমান হৈছে গম পাইছে না 12টাৰ পিছত আজি বেয়া গাইছ 681 চলি যাব হ'লেও বঢ়িয়া আহিছে বাকী বাই